নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি বহুত ভাল ভেকেন্সি আপোনালোকৰ মুকলি হৈছে খালি সম্পূৰ্ণ খালি ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি এমএনসি কোম্পানী ভেকেন্সি লগতে যোৱাকালি যদি ভিডিওটো চাব পাৰে নৱেম্বৰ মাহৰ জুনবোৰ ভেকেন্সি ওলাইছে কোম্পানীবোৰ 10 পাস 12 পাসৰ ভেকেন্সি ভালেমান পাই যাব সম্পূৰ্ণ খালি ভিডিওটো চাওক গোটেইবোৰ ইনফৰমেশন পাব আৰু प्राइवेट कंपनी 200 प्लस प्राइवेट जॉब सिक्योरिटी गार्ड मारुति कार कंपनी एयरटेल टाटा सब बहुत कंपनी वैकेंसी ऑफिसर वैकेंसी सदा আহিয়ে থাকে হেতু কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট খিনি ৰেগুলাৰ পাই যায় নহলে লাষ্ট ডে যোৱাৰ পিছত যদি এপ্লাই কৰে ইন্টাৰভিউ কাৰণে কিটো নামাতে হেতু কাৰণে সদায় যাতে লাষ্ট ডে যোৱাৰ আগতে এপ্লাই কৰে এমএনসি কোম্পানীৰ ভেকেন্সি জব বিচাৰি আছে নেকি মুকলি কৰা হৈছে এমএনসি কোম্পানীৰ নিযুক্তি দৰমহা হ'ব 20000 ইয়াতকৈ কম হ'ব পাৰে কিছুমান কোম্পানী যোনটো ফ্ৰেছাৰ্ছ বিচাৰিব 12 পৰা 15000 পাব যত এক্সপেৰিয়েন্স বেছি বিচাৰি এটা এভাৰেজ দৰমহা 20000 30-40,000 লৈ দৰমহা এটা পাব পাৰে 10 পাছৰো আছে বহুতে যদি ভিডিওটো স্কিপ কৰি দে বুজি নাপাব কোনটো 10 পাস ভেকেন্সি মই বুজাই দিম আপোনালোকক কোনটো 10 পাস 12 পাস ভেকেন্সি ইতেহে গম পাব নহলে স্কিপ যদি কৰি দে আপোনালোকে গমে নাপাব যে 10 পাসৰ ভেকেন্সি ভিডিওত আছে বুলি সো সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দি আছো প্ৰথম ভেকেন্সি আপোনালোকৰ আইএসি ইএমআৰআই গ্ৰীন হেলথৰ পৰা ভেকেন্সি এইটো আপোনালোকৰ 108 এমাৰ্জেন্সি সাৰ্ভিসৰ আন্ডাৰতে আহে এটো কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ বা বেচেলৰ অফ ইঞ্জিনিয়াৰ বা বিটেক ইন মেকানিক্যাল বা অটোমোবাইল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব স্যালাৰি বেস্ড ইন দ্য ইন্ডাষ্ট্ৰি কেণ্ডিডেটজন অসমৰ হ'ব লাগিব আৰু ইমিডিয়েট জয়নিং কৰিবলৈ ইচ্ছুক হ'ব লাগিব সো গুড কমিউনিকেশন স্কিল এইবোৰ লাগিব ড্ৰাফটিং স্কিল জানিব লাগিব খালি এটো কোৱালিফিকেশন আৰু ফ্ৰেছাৰ্ছ হলে চাকৰি পাৰিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ লৈ মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ জব এডভাৰটাইজ এটো চেনেলত দিয়া নহয় নেভিগেন্সি আপোনালোকৰ আইছে গুৱাহাটী এটা প্লাইউড মেনুফেকচাৰিং কোম্পানীৰ ভেকেন্সি এমএনসি কোম্পানীৰ ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বিকম বা এমবিএ পাস কৰা হলে হল ফ্ৰেছাৰ্ছ হলে হ'ব গুৱাহাটী লোকেশনৰ কাৰণে ইন্ডাষ্ট্ৰিটো হল আপোনালোকৰ প্লাইউড ব্লক বোৰ্ড আৰু ফ্লাছ ডৰ মেনুফেকচাৰিং ইউনিট হয় এটা স্যালাৰি বেস ইন দ্য ইন্ডাষ্ট্ৰি দিয়া হ'ব খালি এখন 2 হুইলাৰ আৰু বিকম এমকম পাস আৰু হেলি ড্ৰাইভিং লাইসেন্স এখন হলে হল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব লোকেল ক্যান্ডিডেটক বেছি প্ৰেফাৰেন্স দিব বাহিৰা ক্যান্ডিডেটকে সো এপ্লাই কৰক ভালদৰে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আইছে সিয়াম ষ্টিলৰ ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে বিটেক ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হলে হল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব লোকেল ক্যান্ডিডেট অনলি আৰু অল ওভাৰ আসামৰ ভেকেন্সি যাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই অলমান পিছত টেলিগ্ৰাম গ্ৰুপত অৰিজিনাল কপিখন দি দিম যাৰ যাৰ কোৱালিফিকেশন আছে ডাইৰেক্ট কন্টাক্ট কৰি ল'ব পাৰিব ডাইৰেক্ট কোম্পানী নাম্বাৰটো দিয়া থাকিব ভিডিও নাম্বাৰটো দিয়া নহয় যেহেতু বহুতে চাই ভিডিও বহুতে এনে কন্টাক্ট কৰি দিয়ে হেতু কাৰণে যদি সিৰিয়াস আৰু ইন্টাৰেষ্ট হয় আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই আপডেটবোৰ দি থাকো সদায় ইমেইল আইডি দিয়া আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে মেনশন কৰি দিব নাপাৰিব বহুতে কৈ আছিল বেংকৰ চাকৰি লাগে গোৱালপাৰা ডিস্ট্ৰিক্টত কালিও কমেন্ট কৰিছিল সো ফিনো বেংকৰ ভেকেন্সি আপোনালোকৰ আহিছে সিআৰ অৰ্থাৎ কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ আৰু টেৰিটৰি সেলস মেনেজাৰ ভেকেন্সি গোৱালপাৰা লোকেশনৰ ভেকেন্সি আৰু সেলস ৰিলেটেড এটা কাম হ'ব এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন বা বেচেলৰ ডিগ্ৰী কৰা হল যিকোনো ফিল্ডত ফিনটেক ব্যাকগ্ৰাউণ্ড ফিনটেক বা টেলিকম বা এফএমসিজি যদি ব্যাকগ্ৰাউণ্ড হয় আবেদন কৰিব পাৰিব স্ট্ৰং সেলস আৰু ডিস্ট্ৰিবিউশন এক্সপাৰ্টাইজ হ'ব লাগিব আৰু ট্ৰেক ৰেকৰ্ড ভাল এটা হ'ব লাগিব বিজনেস ডেভেলপমেন্টৰ ওপৰত আৰু বিজনেস গ্ৰোথ থ্ৰু ষ্ট্ৰেটেজিক সেলস ট্ৰেইনিং ডেভেলপ আৰু এক্সিকিউট কৰিব লাগিব সেলস ষ্ট্ৰেটেজিজবোৰ লিড আৰু মোটিভেট কৰিব লাগিব সেলস আৰু ডিস্ট্ৰিবিউশন টিমটো এচিভ কৰিব লাগিব সেলস টাৰ্গেট এক্সপান্ড কৰিব লাগিব মাৰ্কেট প্ৰেজেন্স ইমেইল আইডি দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি লোন অফিচাৰৰ ভেকেন্সি হাউচিং লোনৰ কাৰণে কোৱালিফিকেশন এনি গ্ৰেজুৱেচন এটো কাৰণে 2 বছৰ সেলছত
আৰু ডকুমেণ্টেশ্যন অফ এছেট লোনৰ অভিজ্ঞতা লাগিব আৰু এটলিষ্ট 1 year এটা হাউচিং লোনৰ ওপৰত অভিজ্ঞতা লাগিব তেজপুৰ আৰু যোৰহাটৰ ভেকেন্সি যোৱাকালি মই অৰিজিনেল কপিবোৰ যোনবোৰ আছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ টেলিগ্ৰাম গ্ৰুপত দি দিছোঁ যোনে জয়েন কৰি থৈছে নিশ্চয় পাইছে যোৱাকালি ৰাতি মই দি দিছোঁ ইণ্টাৰেষ্টেড হ'লে ইমেইল কৰক কোনটো পোষ্ট আৰু কোনটো লোকেশ্যনটো মেনশ্যন কৰি দিব আসাম যোৰহাট নে তেজপুৰ লোকেশ্যনত এপ্লাই কৰিব খোজে মেনশ্যন কৰি দিব নে ভেকেন্সি ৰিলেশ্যনশ্বিপ মেনেজাৰ হাউচিং লোন এনি গ্ৰেজুৱেশ্যন 5 বছৰ অভিজ্ঞতা লাগিব চাই ল'ব পাৰে তেজপুৰৰ পৰা ভেকেন্সি ইমেইল আইডি তলত দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি নৰোলা ইনফ্ৰা গুৱাহাটীৰ পৰা ভেকেন্সি MIS এক্সিকিউটিভৰ ভেকেন্সি প্ৰেফাৰেন্স দিব যদি টেলিকম ইণ্ডাষ্ট্ৰীত অভিজ্ঞতা আছে 1 to 2 years এটা অভিজ্ঞতা লাগিব গুড কমিউনিকেশ্যন স্কিল লগতে প্ৰফিচিয়েন্সি ইন এক্সেল MS PowerPoint হ'ব লাগিব লোকেশ্যন হ'ব গণেশগুৰি গুৱাহাটী আপোনালোকৰ গণেশগুৰি নহয় সৰি ৰুক্মিণীগাঁও গুৱাহাটী আৰু 20000 স্যালাৰি পাব সো যাৰ অভিজ্ঞতা আছে 1 year মিনিমাম 20000 দৰমহা এটা পাব ইমেইল আইডি দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে হেটেৰো হেল্থ কেয়াৰৰ পৰা ভেকেন্সি আপোনালোকৰ প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে ভেকেন্সি বি ফাৰ্মাচি কৰা হ'ব লাগিব বি ফাৰ্মা ফ্ৰেছাৰ্ছক এক্সপিৰিয়েন্সক সবে পাৰিব আসাম লোকেশ্যনৰ কাৰণে ইমেইল আইডি দি আছে 19 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সফে নেক্সট ভেকেন্সি লৈ নে ভেকেন্সি আপোনালোকৰ আহিছে ৰেনচন ব্ৰাদাৰৰ পৰা ভেকেন্সি FMCG সেলছমেন এজন লাগে গুৱাহাটী বেছ কোম্পানী এটাৰ কাৰণে 3 বছৰ অভিজ্ঞতা লাগিব ফিল্ড এক্সপিৰিয়েন্স ইন FMCG ইণ্ডাষ্ট্ৰী যদি ইণ্টাৰেষ্টেড হয় কোৱালিফিকেশ্যনৰ কথা ক'বলৈ যদি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব ইমেইল আইডি দি আছে 20 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এন ISO চাৰ্টিফাইড কম্পিউটাৰ ইনষ্টিটিউট 20 বছৰ এটা আপোনালোকৰ ধৰি কোম্পানীটো চলি আছে এটা ISO কোম্পানী সো এটা ৰেপুটেড কম্পিউটাৰ ইনষ্টিটিউট হয় সো চাকৰি কৰিলে ভালদৰে দৰমহা পাব বুলি এক্সপেক্টেশ্যন এটা থাকে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ এইটো কাৰণে এক্সপিৰিয়েন্স হ'ব লাগিব বিজনেছ প্ৰমোশ্যন আৰু মেনেজমেণ্টৰ ওপৰত সিনিয়ৰ সাৰ্ভিস ইঞ্জিনিয়াৰ এইটো কাৰণে থৰো নলেজ হ'ব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ প্ৰিন্টাৰ আৰু নেটৱৰ্কিংৰ ওপৰত ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে দুটা ইমেইল আইডি দি আছে 21 নৱেম্বৰৰ ভিতৰত নে ভেকেন্সি সাৰ্ভিস ইঞ্জিনিয়াৰ ভেকেন্সি এক্সপিৰিয়েন্স হ'ব লাগিব কম্পিউটাৰ হাৰ্ডৱেৰ নলেজ লগতে নেটৱৰ্ক ইঞ্জিনিয়াৰ ফ্ৰেছাৰ্ছক এক্সপিৰিয়েন্সক সবে পাৰিব তিনিটা ভেকেন্সি আছে এপ্লাই কৰক WhatsApp নম্বৰ বা কল কৰি সুধি ল'ব পাৰে 19 নৱেম্বৰৰ ভিতৰত নে ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি কুচিনা হোম মেকাৰ লিমিটেডৰ পৰা ভেকেন্সি কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ হ'লে হ'ল এইটো চাকৰিৰ কাৰণে বেছিক কোৱালিফিকেশ্যন আগতে বিচৰা নাছিল কুচিনা হোম মেকাৰত এবাৰ ফোন কৰি ল'ব হেটো কাৰণে জালুকবাৰী ব্ৰাঞ্চৰ পৰা আহিছে PF ESI গটেখিনি সুবিধাই পাব লগতে স্যালাৰি ইনসেন্টিভো থাকিব সো এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি আপোনালোকৰ বিকম গ্ৰেজুৱেট থাকা 3 বছৰ অভিজ্ঞতা থকা MS এক্সেল জানা টেলি প্ৰাইম GST কোম্পানী একাউণ্টছ এইবোৰ জানা কোৱালিফিকেশ্যন থকা এটা কেণ্ডিডেট বিচৰা হৈছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি এক্সপিৰিয়েন্স একাউণ্টেন্ট বিচৰা হৈছে এখন ৰেপুটেড ফাৰ্মৰ পৰা ভেকেন্সি ছাত্ৰীবাৰী গুৱাহাটী নলেজ হ'ব লাগিব GST ফাইলিং লগতে বেসিক কম্পিউটাৰ নলেজ এইবোৰ জানিব লাগিব WhatsApp নম্বৰ দি আছে 18 নৱেম্বৰৰ পিৰিয়ড এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলে মানে যদি ভিডিওটা চাই ভাল লাগিলে এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp টেলিগ্ৰাম গ্ৰুপ Facebook যদি জয়েন কৰে কৰি থব এটা ভাল আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব